ওপৰত কেছ দিলে দুটা পিএছও পাইছে। এতিয়া আমি চিন্তা হৈছে সাধাৰণ মানুহৰ নিৰাপত্তাৰ বাবে এতিয়া পুলিচ নাথাকিব। এতিয়া চব অনা অসমীয়া মানুহে মোৰ এগেইনষ্টত কেছ দিব, চবকে দুটা পিএছও দিব। এতিয়া সাধাৰণ মানুহৰ ক'ত নিৰাপত্তা থাকিব? এতিয়া কথাটো হৈছে আমাক যে ভাবি কিন্তু দি আছে হিমন্ত বিশ্ব শৰ্মাই আকৌ আমাক পিএছও কেইটা নিদিলে নহয়। মই মোৰ ঘৰলৈ পিএছও আহিব বুলি ভাবিছিলোঁ। আমাৰ নিৰাপত্তাটো আমাৰ থলগুৰি মানুহৰ নিৰাপত্তাটো তেওঁক নালাগে, তেওঁক অনা অসমীয়া মানুহক নিৰাপত্তা দিব লাগে। এতিয়া মোৰ এটা প্ৰশ্ন আছে, মই যদি ৰাজস্থানত গৈ এজন মানুহৰ বিপক্ষে কেছ দিওঁ, ৰাজস্থান পুলিচে মোক দুটা পিএছও দিব নিদিয়ে। কি চলিছে অসমত? এইবিলাক অসমত বহিৰাগত মানুহৰ ওপৰত প্ৰেম চলিছে, হিয়া দিয়া নিয়া চলিছে আৰু খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ চলিছে। আৰু আপোনালোকে বহিৰাগত মানুহৰ লগত হিয়া দিয়া নিয়া কৰি খিলঞ্জীয়া আৰু সত্তাটো শেষ কৰিব যি বিচাৰিছে তাৰ বিৰুদ্ধে আকৌ প্ৰতিবাদ হ'ব। আজি এতিয়া আমাৰ আকৌ এখন আলোচনা হ'ব। 30 জাতীয় জনগোষ্ঠী সংগঠন বিভাগৰ জ্যেষ্ঠ নাগৰিক সমাজ আহিছে। এই আলোচনাৰ অন্তত সিদ্ধান্ত হ'ব আৰু সিদ্ধান্ত সুদূৰ প্ৰসাৰী হ'ব, খিলঞ্জীয়াৰ স্বাৰ্থত হ'ব, থলগুৰি মানুহৰ স্বাৰ্থত হ'ব। এই গৌৰৱ চুমানী এইটো পাৰ কলিজালৈ জন্ম হৈছে। কেছ বাৰু 24 ঘণ্টাৰ ভিতৰতে উঠাই ল'মি। পাৰ কলিজালৈ জন্ম হৈ আমাৰ লগত যুদ্ধ কৰিবলৈ আহিছে। এইবিলাক নহ'ব। আৰু এই জয় মোৰ জয় নহয়। এই কেছ উঠোৱাৰ যিটো জয় বুলি আজি বিভিন্ন মাধ্যমত লিখিছে, এই জয় অসমৰ খিলঞ্জীয়া থলগুৰি মানুহৰ জয়।